অসম সন্মিলিত মহাসংঘৰ বাৰেকুৰি আঞ্চলিকৰ সভাপতি বীৰ ডক্টৰ দুৱৰাৰ স্মৃতিত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। অসম সন্মিলিত মহাসংঘই এই বাৰেকুৰি আঞ্চলিক মহাসংঘৰ সহযোগত বাৰেকুৰিৰ বৃহত্তৰ অঞ্চলৰ আটাইতকৈ শক্তিশালী আৰু বৃহৎ যুৱকসকলৰ অনুষ্ঠান বাৰেকুৰি যুৱক সংঘৰ সভাপতি মানৱ চুতীয়াক বীৰ দত্তৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনালোঁ। সন্মানীয় আজি এই বাৰেকুৰি অঞ্চলৰ এগৰাকী বিশিষ্ট সামাজিক বা সমাজ সচেতন ব্যক্তি তথা অসম সন্মিলিত মহাসংঘৰ বাৰেকুৰি আঞ্চলিক সমিতিৰ সভাপতি সন্মানীয় বীৰ দত্তৰ দুৱৰাদেৱৰ অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল। তেখেত এক জটিল ৰোগত আক্ৰান্ত হৈ বহুদিনে আমাৰ মাজৰ পৰা তেখেতে আঁতৰি গৈছিল। এই চেগতে তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতৰ যি আদৰ্শ এই আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। অনাগত দিনত তেখেতৰ আদৰ্শই আমি উঠি অহা প্ৰজন্মই আগুৱাই যাম। আমি তেখেতলৈ পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ কাৰণে যি ৰাষ্ট্ৰসংঘৰ যি খিলঞ্জীয়া সুৰক্ষা নীতি আছে, সেই নীতি আধাৰত আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সুৰক্ষিত কৰিবৰ কাৰণে জাতি জনগোষ্ঠীসমূহৰ যি সমস্যা, এই সমস্যাসমূহৰ সমাধান কৰিবৰ কাৰণে যি দাবী উত্থাপন কৰি আহিছে তথা মহামান্য উচ্চতম ন্যায়ালয়ত যি ন্যায়িক যুঁজ চলাই আহিছে, এই যুঁজখনত আমি বাক্যাঞ্চলিক যুৱ সংঘ তথা বাকী ৰাইজৰ হৈ তেওঁলোকক সমৰ্থন আগবঢ়াইছোঁ। তেওঁলোকে যি খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কাৰণে যি কষ্ট কৰিছে, এই কষ্ট এদিন সফল হওক। আমি আশা ৰাখিছোঁ তেওঁলোকৰ এই যাত্ৰাই এদিন বা এই ন্যায়িক যাত্ৰা এদিন সফলতাৰ মুখ দেখিব। লগতে আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তেওঁলোকক প্ৰতিটো মুহূৰ্ততে আমি সমৰ্থন জনাম। লগতে তেওঁলোকক আমি সাধ্য অনুযায়ী বা পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াবলৈ আমি সদায় প্ৰস্তুত আছোঁ বা সদায় সহযোগিতা আগবঢ়াই যাম বুলি মই এই চেগতে তেওঁলোকক জনাইছোঁ। অসম সন্মিলিত মহাসংঘৰ বাৰেকুৰি আঞ্চলিকৰ সভাপতি বীৰ ডক্টৰ দুৱৰাৰ স্মৃতিত আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। অসম সন্মিলিত মহাসংঘই এই বাৰেকুৰি আঞ্চলিক মহাসংঘৰ সহযোগত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে বীৰ দত্ত ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰিছিল মহাসংঘৰ এটা সবল স্থিতি এই বাৰেকুৰি তথা মাকুমত গঢ়ি তুলিবৰ কাৰণে। গতিকে তেওঁৰ এই আদৰ্শৰে যাতে যুৱ প্ৰজন্মই এই ধৰণেই আগন্তুক দিনত অসমৰ গৃহভূমিৰ এই সুৰক্ষাৰ কাৰণে, খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে নতুন পুৰুষে যাতে আগবাঢ়ি যায় আৰু আমি অনাগত দিনত যাতে ঐক্যবদ্ধভাৱে আমি সকলো শত্ৰুৰ বিৰুদ্ধে থিয় দি আমি যাতে জয়লাভ কৰিব পাৰোঁ, তাৰ কাৰণেই মহান সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু পিতৃ পিতামহক সেইসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰি মই আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি ঘোষণা কৰিলোঁ।